নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰে পৰা মই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছোঁ। 2027 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। এইখিনিতে মই জনাই থ'বলৈ বিচাৰিছোঁ, মোৰ এই শিক্ষামূলক ভিডিঅ'বোৰ অভিভাৱকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ ওচৰ পালেগৈ মই বেছি ভাল পাম, কাৰণ এইখিনি সময়ত ছাত্ৰ ছাত্ৰী মোবাইলৰ লগত জড়িত হৈ থকাটো একেবাৰে অনিষ্টকাৰক। গতিকে মই অভিভাৱকসকলক অনুৰোধ জনাইছোঁ যাতে এই ভিডিঅ'বোৰ আপোনালোকৰ জৰিয়তে আপোনালোকৰ সন্তানৰ কাষ পায়গৈ। আজি মই এটা বিষয় বাছি লৈছোঁ, সেইটো হৈছে উপসৰ্গ। উপসৰ্গ হৈছে এবিধ অব্যয়। ই নিজে কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, কিন্তু ই ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে। আমি হয়তো সকলোৱে জানো উপসৰ্গ হৈছে 20টা। এই 20টা উপসৰ্গৰ আজি মই মাত্ৰ 2টা উপসৰ্গ বাছি লৈছোঁ। তোমালোকৰ প্ৰশ্নটো এনেধৰণেৰে আহে, তলত দিয়া যিকোনো 2টা উপসৰ্গৰে একোটাকৈ শব্দ লিখি বাক্য ৰচনা কৰা। আজি মই 2টা উপসৰ্গ বাছি লৈছোঁ, অনু আৰু অপ। পাছলৈ মই আন উপসৰ্গৰ জৰিয়তে বাক্য ৰচনা কৰি বা শব্দ লিখি দেখুৱাম। আজি মই অনু আৰু অপ বাছি লৈছোঁ। এতিয়া অনু উপসৰ্গ লগাই বহুতো শব্দ আমি পাব পাৰোঁ, যেনে অনুৰোধ, অনুমতি, অনুগ্ৰহ, অনুৰণন, অনুশোচনা। বিভিন্ন শব্দ আছে, আমি তাৰে মাত্ৰ 2টা শব্দ ল'ব লাগে। এতিয়া ধৰি লোৱা মই প্ৰথমটো শব্দ ল'লোঁ অনুগ্ৰহ। অনুগ্ৰহ কৰি কিতাপখন দিয়কচোন, বা অনুগ্ৰহ কৰি মোক এগিলাচ পানী দিয়কচোন। এইটো হৈছে এই অনুগ্ৰহ উপসৰ্গৰে তৈয়াৰ কৰা এটা বাক্য। ঠিক তেনেকৈ অনু উপসৰ্গ লগাই আমি আন এটা শব্দ ল'ব পাৰোঁ বা আন এটা শব্দ সৃষ্টি কৰিব পাৰোঁ, সেইটো হৈছে অনুমতি। এতিয়া বাক্যটো আমি এনেধৰণেৰে তৈয়াৰ কৰিব পাৰোঁ। শ্ৰেণীকোঠাত পাঠদান কৰি থকা অৱস্থাত শিক্ষকৰ অনুমতি নোহোৱাকৈ বাহিৰলৈ যোৱা উচিত নহয়। এতিয়া আমাৰ অনু উপসৰ্গৰ শব্দৰে বাক্য ৰচনা কৰা হৈ গৈছে। এইবাৰ আমি অপ উপসৰ্গলৈ আহোঁ। অপ উপসৰ্গৰো আমি বিভিন্ন শব্দ পাব পাৰোঁ, যেনে অপৰাধ, অপব্যৱহাৰ, অপহৰণ, অপচয়, অপবাদ, অপমৃত্যু, এনেকুৱা ধৰণৰ অনেক শব্দ আছে। তাৰে আমি 2টা শব্দ বাছি লওঁ। ধৰি লওঁ অপৰাধ। এতিয়া আমি অপৰাধ শব্দটো লগাই এটা বাক্য ৰচনা কৰোঁ। অপৰাধমূলক কামৰ পৰা আমি সদায় নিজকে আঁতৰাই ৰখা উচিত। এইটো এটা সুন্দৰ বাক্য। এইবাৰ আমি আনটো শব্দ লওঁ, যেনে অপকাৰ। আমি যিমান পাৰি সহজ শব্দবোৰ ল'বলৈ যত্ন কৰিব লাগে। এতিয়া আমি অপকাৰ লগাই এটা বাক্য ৰচনা কৰিব পাৰোঁ। আমি কেতিয়াও আনৰ অপকাৰ কৰা উচিত নহয়। তেনেহ'লে আজি মই ভিডিঅ'টোত তোমালোকক অপ আৰু অনু উপসৰ্গৰ শব্দেৰে বাক্য ৰচনা কৰি দেখুৱালোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।